জুবিন দাক তললৈ নমাবলৈ দিম নেকি? জুবিন দাক কোনো কাৰণতে আচলতে আমি তললৈ নমাবলৈ দিব নোৱাৰো। আৰু এটা যুক্তি তেওঁলোকে দিয়ে যে জুবিন দাৰ আপোনাৰ এই যে আপোনাৰ বাউসীত ইয়াতে আপোনাৰ শিৱৰ এটা আপোনাৰ টেটু আছে বুলি কৈছে। শিৱ টেটু থকাৰ কাৰণে জুবিন দা হিন্দু, সেই যুক্তি দিছে। সেইটো সাংঘাতিক ধৰণৰ সস্তীয়া যুক্তি। জুবিন দাই আকৌ সেই টেটু লগোৱা সম্পৰ্কত নিজে ডেফিনিশ্যন দিছে, নিজে বিশ্লেষণ দাঙি ধৰিছে যে আপোনাৰ জুবিন দাই নিজে কৈছে যে তেওঁ আচলতে কান্ধত ইয়াত শিৱৰ টেটুটো কিয় আছে, সেই প্ৰশ্নটো সোধা হৈছে। জুবিন দাই কি কৈছে? জুবিন দাই কৈছে যে শিৱৰ কেৰেক্টাৰটো তেওঁ ভাল লাগে, শিৱৰ কেৰেক্টাৰটো ভাল লাগে, এজ এ কেৰেক্টাৰ হিচাপে ভাল পাম বুলিহে তেওঁ কৈছে। তেওঁ শিৱ ভক্ত বুলি কেতিয়াবা কোৱা শুনিছিলে নেকি আপোনালোকে? জুবিন দাই কোনোদিনে নিজকে শিৱ ভক্ত বুলি কোৱা নাই। জুবিন দাই ইভেন কোৱা শুনিছে যে তহঁতি ধৰ্ম চৰ্ম নকৰিবি, তহঁতি মানুহক সহায় কৰ, সেই কথাহে কৈছিলে। বিপদত পৰা মানুহক সহায় কৰা মানুহজনৰ নাম জুবিন গাৰ্গ আমাৰ যুগৰ। আৰু আপোনালোকে চাব, শিৱ হৈছে শিৱ এটা কাল্পনিক চৰিত্ৰ বা এখন যদি কাব্য গ্ৰন্থ হিচাপে যদি চাই তেতিয়া দেখিব শিৱৰ কেৰেক্টাৰটো যদি চাই তেওঁ সদায় মানুহক সহায় কৰিছিলে। শিৱ বহু সময়ত বিপদতো পৰিছে, তেওঁ মানুহে যি বিচাৰে তাকে দি দিছে। আপোনালোকে চাব, শিৱই যদি আপোনাৰ কিবা বৰ বিচাৰে তেওঁৰ কি হব সেইটো নাচাই, পাছত তেওঁ পলাই ফুৰিবলগীয়া হয়, যি খোজে তাকে দান কৰি দিয়ে। জুবিন দাও একে। এতিয়া জুবিন দাৰ লগত থকা মানুহবিলাক ধনী ধনী হৈ গ'ল, কিন্তু জুবিন দাৰ নিজৰ ঘৰটো নাই। জুবিন দাই প্ৰতিদিনে হাজাৰ হাজাৰ মানুহক সহায় কৰি গৈ আছে। জুবিন দা যেনেকে দানী আছিলে, যেনেকে মানুহক প্ৰতি মুহূৰ্তত আচলতে সহায় কৰি আছিলে, ঠিক তেনেকে আচলতে শিৱয়ো প্ৰতি মুহূৰ্তত মানুহক সহায় কৰি আছিলে। বিপদত পৰিলে তেওঁলোকে কিন্তু নিজৰ কথা কেতিয়াও ভবা নাছিলে, হয় নে নহয়? গতিকে এজ এ কেৰেক্টাৰ হিচাপেহে শিৱক ভাল পাওঁ বুলি জুবিন দাই কৈ থৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া শিৱ টেটুটো আছে কাৰণে জুবিন দাক হিন্দু শিৱ ভক্ত আছিলে বুলি আমি মানি ল'ম নেকি? আমি মানি ল'ম নেকি সেই কথাটো? আৰু এটা কথা আছে নহয়, তাৰ এগেইনষ্টত যদি আপোনালোকে চাই, এগেইনষ্ট মানে মোৰ বিপৰীত ফালে যদি আপোনালোকে চাই, এইফালে যদি আপোনাৰ শিৱৰ টেটু আছে, কিন্তু এইফালে আকৌ চাৰ্লি চাপলিনৰ টেটু আছে। চাৰ্লি চাপলিন কোন এতিয়া? চাৰ্লি চাপলিন হিমন্ত বিশ্ব শৰ্মাক কোৱা নিচিনাকে হিন্দুত্ববাদী নাছিলে। চাৰ্লি চাপলিন আছিল বাওঁপন্থী আছিল, চাৰ্লি চাপলিন আছিলে সমাজবাদী। গতিকে চাৰ্লি চাপলিনৰো ইয়াত আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি জুবিন দাই আপোনাৰ হিন্দুত্ববাদী বুলি কয়, তেতিয়াহ'লে চাৰ্লি চাপলিনৰ ইয়াত যে আছে। আৰু জুবিন দাই সেই চাৰ্লি চাপলিন সম্পৰ্কত নিজে ষ্টেটমেণ্ট দিলে। আৰু ষ্টেটমেণ্টত এনেকুৱা জুবিন দাৰ কথাক লৈ সেইকাৰণে তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে আমি থকা অৱস্থাত। আচলতে জুবিন দাই কাৰণ নিজে তাৰ সম্পূৰ্ণ বিশ্লেষণ দাঙি ধৰি থৈ গৈছে যে চাৰ্লি চাপলিন, বিষ্ণু ৰাভা আৰু আপোনাৰ চে গুয়েভাৰা সেইবিলাক মানুহ হৈছে আপোনাৰ সমাজবাদী মানুহ। জুবিন দাই নিজেও কৈ থৈ গৈছে যে তেওঁ ছচিয়েল লেফটিষ্ট। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন দা হিন্দুত্ববাদী, কিন্তু জুবিন দাই কি কয় যে মই হিন্দুত্ববাদী নহয়, মই ছচিয়েল লেফটিষ্ট বুলি কয়। মোৰ আদৰ্শ কোন, মোৰ আইডল কোন? জুবিন দাই কয় যে মোৰ আদৰ্শ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, মোৰ আদৰ্শ হৈছে চে গুয়েভাৰা, মোৰ আদৰ্শ হৈছে চাৰ্লি চাপলিন। যিবিলাক মানুহৰ নাম শুনিলে হিমন্ত বিশ্ব শৰ্মাই আচলতে শান্তিত থাকিব নোৱাৰে, একেবাৰে বিপৰীত মেৰুত থকা মানুহ। গতিকে আদৰ্শগত সংঘাত থকাৰ কাৰণে জুবিন দাৰ যিটো আচলতে আদৰ্শ, যিটো আইডল, যিটো আইডিয়লজিকেল কথা বতৰা, সেইবিলাক প্ৰমোট হোৱাটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে। এতিয়া জুবিন দাৰ আদৰ্শটো যদি প্ৰচাৰ হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতিটো কৰিব নোৱাৰিব মানে সেই কথাটো। গতিকে আমাৰ নৱপ্ৰজন্মৰ মূল কথাটো হৈছে, যদি সঁচা সঁচাকে কোনোবাই জুবিন দাক ভাল পায়, আমাৰ কামটো হ'ব লাগে যে জুবিন দাৰ আদৰ্শ ফৰৱাৰ্ড কৰা। জুবিন দাৰ আদৰ্শ কি বুলি ক'লে যে জুবিন দাৰ আদৰ্শ হৈছে সমাজবাদী আদৰ্শ, জুবিন দাৰ আদৰ্শ হৈছে মানৱতাবাদী আদৰ্শ। জুবিন দাৰ আদৰ্শত কোনো কাৰণতে সাম্প্ৰদায়িক হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, পাৰ্চীৰ মাজত ক্লাছিফিকেশ্যন নাই, বিভাজন নাই। এতিয়া আমি কোনটো মানিম? এতিয়া হিন্দুত্ববাদটো মানিম নে জুবিন দাৰ আদৰ্শটো আমি ফৰৱাৰ্ড কৰিম? গতিকে আমাৰ ওচৰত মূল ৰাস্তাটো হৈছে যে জুবিন দাৰ আদৰ্শ আমি আগুৱাই নি অসমখনক নতুন ৰূপত গঢ়ি তোলা, হয় নে নহয়? মানে জুবিন দাৰ আদৰ্শ যদি আমি প্ৰমোট কৰিব পাৰো, তেওঁৰ আদৰ্শ যদি আগুৱাই লৈ যাব পাৰো, তেতিয়াহ'লে অসমৰ পৰা এই যে মিছামিছিকে আপোনাৰ এই মুছলমান বিলাক সঁচাই মিছাই আপোনাৰ এই বিদেশী যে সজাই থাকে, আপোনালোকে দেখিছে নাই সেইবিলাক কাহিনী? মইতো এটা কথা কৈ থাকো যে হিমন্ত বিশ্ব শৰ্মাই ডিক্লেয়াৰ কৰা সেই যি বিদেশী মুছলমান, তেওঁ ডিক্লেয়াৰ কৰাৰ পাছত সেই বিদেশীটো আপোনাৰ 12 ঘণ্টাৰ পাছত স্বদেশী হৈ যায়। খাইৰুল ইছলামৰ নামটো শুনিছেনে নাই? মৰিগাঁৱৰ শিক্ষকজন যে
বিদেশী বুলি ঘোষণা কৰি আপোনাৰ নো মেন্স লেণ্ডত লৈ গ'ল বাংলাদেশ ভাৰতৰ সীমান্তত তাৰ পাছত 12 ঘণ্টাৰ পাছত স্বদেশী হৈ আকৌ ঘূৰি আহিলে আকৌ শিক্ষকতা কৰি আছে এনেকৈ মানে অসমখন মানে বিভিন্ন সময়ত আপোনালোকে দেখিব ভাৰতীয় মানুহৰ ওপৰত অত্যাচাৰ চলাইছে মানে মুছলমান দেখিলে বাংলাদেশী সজাইছে মুছলমান দেখিলে অচিনাকি সজাইছে সেইবিলাক কাৰণ আপোনাৰ কেৱল পলিটিক্স কৰিবৰ কাৰণে ৰাজনৈতিক হাতিয়াৰ এতিয়া এই সংখ্যালঘু মানুহবিলাক মুছলমান মানুহবিলাক আচলতে ৰাজনৈতিক হাতিয়াৰ সেইকাৰণে আমি কৈছো যে এই ৰাজনৈতিক হাতিয়াৰ যে তেওঁ ইউজ কৰি আছে মানুহখিনিক লৈ সেইবিলাক বন্ধ কৰিব লাগে আমি অসমত সকলো মানুহ একগোট হৈ থাকিম আমাৰ ধৰ্মৰ নামত আমাক বিভাজন নালাগে আৰু তেওঁ যিবিলাক কথা বতৰা টিভিৰ সন্মুখত কয় সেইটো সঁচা সঁচাই কৈছে তেওঁ ভোট ল'বৰ কাৰণেহে কয় আপোনালোকে দেখিব যে যিবিলাক মানুহ অচিনাকি বুলি কয় সেই অচিনাকি মানুহবিলাককে ব্যৱহাৰ কৰি আজিৰ দিনটোতো জুবিন ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছে আপোনালোকে গৈ যদি সোধে তেতিয়া সেই খবৰে পাব অচিনাকি বুলি টিভিত কৈ আছে মুখ্যমন্ত্ৰীয়ে আৰু অচিনাকি মানুহ মুছলমানসকল তেওঁলোকক অশান্তি কৰাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণ বুলি যে কয় যে তেওঁ মুছলমানক ডিষ্টাৰ্ব দিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো বুলি যে কয় সেইটো মানে আমাৰ সংখ্যাগুৰু লোকসকলক ভোট ল'বৰ কাৰণে কয় কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আপোনালোকে চাই আজি গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকৰ ৰং পেইণ্ট কৰি থকা যিবিলাক শ্ৰমিক সেইবিলাক মুছলমান আজি গুৱাহাটীৰ বজাৰবিলাকত আপোনালোকে চাব যাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই শাক পাচলি ক্ৰয় কৰে মাছ মাংস ক্ৰয় কৰে সেইবিলাকো মুছলমান আজি মই ক'লো যে আপোনাক যে গুৱাহাটীত যিমান নিৰ্মাণ কাৰ্য চলি আছে সেই নিৰ্মাণ কাৰ্যবিলাকৰ শ্ৰমিকবিলাকো মুছলমান আজি জুবিন ক্ষেত্ৰ ইভেন এই কথাটো মই পুনৰ দোহাৰিছো জুবিন ক্ষেত্ৰত যিবিলাকে নিৰ্মাণ কাৰ্যত আছে সেইখিনি মুছলমান আপুনি চাব এটা কথা তেওঁ সঁচা সঁচিকে মানে আপোনাৰ পলিটিকেল স্বাৰ্থত মুছলমানক এনেকে দেখুৱাই দিয়া হৈছে যে অসমৰ শত্ৰু সংখ্যাগুৰু মানুহবিলাকক দেখুৱাই দিছে মানে মুছলমানক বাদ দি যিবিলাক ধৰ্মৰ মানুহ আছে তেওঁলোকক কোৱা হৈছে মুছলমান দেখিলেই এজন শত্ৰু সেই যিটো বাতাবৰণ সেই বাতাবৰণটো দি অসমত মানে তেওঁ এফালৰ পৰা দেই এই যে মুছলমানক শত্ৰু কৰি গৈছে শত্ৰু বুলি দেখুৱাই দিয়া হৈছে তাৰ সমান্তৰালভাৱে কিন্তু ঘৈণীয়েকে শ বিঘা মাটি গোটাইছে জলাশয়ৰ মাটি লৈছে গুৱাহাটীৰ 4টা জেগাত মাটি লৈছে কাজিৰঙাত মাটি লৈছে মাজুলীত মাটি লৈছে তিনিচুকীয়াত মাটি লৈছে মানে সেই কথা বতৰাবিলাক যেতিয়া আপোনাৰ সন্মুখলৈ আহে তেতিয়া মুছলমান শত্ৰু মুছলমানক এভিকশ্যন কৰিব লাগে বুলি কয় সেই এভিকশ্যনো আমি দেখিছো 10 কিলোমিটাৰ দূৰলৈ আপোনাৰ বিদেশী বুলি খেদে তাৰ পাছত আপোনাৰ সেইসকলক আকৌ সংস্থাপন দিয়ে মোৰ ওচৰত গোটেই ডকুমেণ্টবিলাকে আছে মানে এঠাইৰ পৰা আন ঠাইলৈ খেদে প্ৰথমতে প্ৰচাৰ কৰে এইবিলাক বিদেশী বাংলাদেশী তাৰ পাছত সেইখিনিকে আপোনাৰ ক্ষতিপূৰণো দিয়ে সেইখিনিকে আপোনাৰ পুনৰ সংস্থাপনো দিয়ে সেইবিলাক মানে সেইকাৰণে জুবিন দাইটো কৈছিলে এনেকে যে হিমন্ত বিশ্ব শৰ্মাৰ চুলিটো যে এনেকে উঠি গৈছিলে ওপৰলে তেতিয়া কি কৈছিলে জুবিন দাই পলিটিক্স কৰি কৰি চুলি আলবাল হৈ গৈছে বুলি কৈছিলে নাই গতিকে সেই কথা বতৰাবিলাকে আচলতে জুবিন দাই যিবিলাক কথা কৈ থৈ গ'ল হিমন্ত বিশ্ব শৰ্মা বিপদত পৰিছিলে বহুত বিপদত পৰিছিলে আৰু দুই এটা উদাহৰণ যদি দিওঁ যে যেতিয়া আমি নাগৰিকত্ব সংশোধনী আইন কেবৰ বিৰুদ্ধে যে প্ৰতিবাদ কৰিছিলো তেতিয়া জুবিন দাক গোৱাল গালি দিছিলে হিমন্ত বিশ্ব শৰ্মাই বহুত গালি দিছিলে তাৰপাছত তেওঁ এতিয়া হ'বলৈ যায় বোলে তেওঁহে আচল বাকী আমি যিমান অসমত মানুহ আছো এইবিলাক বোলে নকল সেই কথা কয় হিমন্ত বিশ্ব শৰ্মাই সেই কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি যিজন মানুহক জীয়াই থকা অৱস্থাত সাংঘাতিক ধৰণে অপমান কৰিলে চেলেঞ্জ কৰি ক'লে যে যিবিলাকে আচলতে বিদেশী অনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে জুবিন দাকে আৰম্ভ কৰি আমাৰ বিলাক মানুহৰ এগেইনষ্টত তেওঁ কৈছে যে এই জুবিন দাই আমাক মাতিছিলে আপোনাৰ এই লতাশিল খেলপথাৰ মানে খানাপাৰা খেলপথাৰতকৈ সৰু এটা উদাহৰণ দি দিছো আপোনালোকে বুজি পাব জুবিন দা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো সংঘাত মানে কেব যেতিয়া আহিছিলে নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া আহিছিলে সেই সময়ছোৱাত জুবিন দাই আমাক সকলোকে মাতিলে অসমবাসী ৰাইজক মাতিলে যে কাইলৈ সকলোৱে লতাশিল খেলপথাৰত আহিব লাগে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক ধৰ্মীয় সংখ্যালঘুক অসমত নাগৰিকত্ব দিব খুজিছে অসমক যে বিদেশী চৰণীয়া পথাৰ কৰিব খুজিছে তাৰ বিৰুদ্ধে লতাশিললৈ আহিব লাগে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তুমি লতাশিললৈ যে মাতিছা অসমৰ মানুহক মই খানাপাৰালৈ মাতিছো কাইলৈ খানাপাৰালৈ আহক তুমি যদি লতাশিলত অসম বচাবৰ কাৰণে যি আন্দোলন চলাইছা সেইটোক কোৱা হৈছে শিশু মানে একেবাৰে খেলপথাৰখন সৰু মানে লতাশিল খেলপথাৰত 5,000 মানুহ ধৰে আৰু তেওঁ কৈছে তেওঁ য'ত বোলে সমাৱেশ পাতিব সেইটো বোলে পিতামহৰ সমাৱেশ হ'ব জুবিন দাই য'ত সমাৱেশ পাতিছে সেইটো বোলে কেঁচুৱা সমাৱেশ
আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী আনিবৰ কাৰণে যি সমাৱেশ পাতিছে এইটো বোলে পিতামহ এনেকুৱাকে নেগলেক্ট কৰিছিলে জুবিন দাক জীৱন্ত কালত গতিকে আপোনালোকে দেখিব দীঘলী পুখুৰী গছ কটা আন্দোলনটো আপোনালোকে জানে জুবিন দাৰ বেমাৰ হৈছিলে সেই সময়ছোৱাত আমি নিজে সেই আন্দোলনত আছিলো আৰু আমি যেতিয়া এনেকুৱা ডিচেম্বৰ মাহতে আমি গছ কেইজোপা কটাৰ যেতিয়া খবৰবিলাক পালো আমি তাতে গছবিলাক আচলতে ৰক্ষা কৰিবৰ কাৰণে আমি তাত অৱস্থান কৰিছিলো ৰাতি আৰু এই সময়ছোৱাত দুদিনকে জুবিন দা আহিছিলে তেওঁ নৰিয়া গাৰে বেমাৰী গাৰে আমাৰ লগত নিশা 1 বজাৰ পৰা 5 বজালৈকে আমাৰ লগত কটাইছিল গতিকে হিমন্ত বিশ্ব শৰ্মাই ঘৈণীয়েকৰ এই পাৰ্চেণ্টেজৰ যিবিলাক দলং নিৰ্মাণ যে হৈছে তাৰ কাৰণে গুৱাহাটীৰ যিমান প্ৰয়োজনীয় গছ গছনি যে কাটি পেলাইছে তাৰ বিৰুদ্ধে যেতিয়া জুবিন দা সন্মুখত আহিছিলে সেইবিলাকত আচলতে মুখ্যমন্ত্ৰী আঘাত পাইছিলে জুবিন গাৰ্গ সম্পৰ্কত বিভিন্নজনে বিভিন্ন ধৰণৰ কথা লিখিলে ক'লে সাংবাদিক শ্ৰদ্ধাৰ মুকুল কলিতাই জুবিন গাৰ্গ সম্পৰ্কত যিখিনি লিখিছে যিখিনি কৈছে সেইখিনি আমাৰো মনৰ কথা এবাৰ শুনকচোন জুবিন ঈশ্বৰ নহল মই যদি ঈশ্বৰ হলোহেঁতেন কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰো মোৰ সময় নাই মই সীমাবদ্ধ নিজৰ মাজত জীৱনৰ দিনতাৰ মাজত মোক বেয়া নাপাবা জুবিন ঈশ্বৰ নহল মানুহ হৈয়ে থাকিল কাৰণ জুবিনে জানিছিল মানুহ ঈশ্বৰ হ'ব নোৱাৰে ঈশ্বৰ কল্পনা আৰু মানুহ বাস্তৱ আইনষ্টাইনৰ দৰে জুবিনেও ভালদৰে বুজিছিল ঈশ্বৰ শব্দটো মানুহৰ দুৰ্বলতাই সৃষ্টি কৰা এটা ভাৱাবেগ মাত্ৰ কিন্তু ঈশ্বৰ নোহোৱাকৈও জুবিনে আমাক দিগল এখনি বুকু আকাশৰ দৰে উদাৰ সাগৰৰ দৰে বিশাল যিখন বুকুত আশ্ৰয় ল'ব পাৰে হেজাৰ মানুহৰ সুখ দুখ আৰু সপোনে দিলে একোটা পেট যি কেৱল খাবলৈ নিশিকি এৰিবলৈ শিকালে আনৰ বাবে তেওঁ ঈশ্বৰ নহল কিন্তু দি গ'ল এখন মুখ আৰু এটা কণ্ঠ যাৰ শব্দই নমাই আনে ব্ৰহ্ম ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা দি গ'ল এযোৰ বাহু এহেজাৰ ভীমৰ শক্তিৰে ভৰপূৰ যি আজুৰি আনিব পাৰে সকলো ভুল সকলো দুষ্কৃতি তেওঁ আমাক উদিত সূৰ্যৰ ৰঙীন আভাৰ হতে বিলীন হ'বলৈ দি গ'ল অলেখ অযুত সপোন শিকাই গ'ল মানুহ হ'ব নোৱাৰি ঈশ্বৰ হৈ থকা ভণ্ডসকলৰ মুখা খুলি দিয়াৰ কিটিপ ষ্টিফেন হকিঙৰ ভাষাৰেই জুবিনে কৈছিল মানুহৰ পৃথিৱীত ঈশ্বৰৰ আমদানি একেবাৰে হাস্যকৰ জুবিনে এই কথা জানিছিল জুবিন মানুহৰ মাজত থকা সুন্দৰ মনৰ দুৰন্ত প্ৰাণ শক্তিৰে পূৰ্ণ মানুহ প্ৰেৰণাৰ উৎস সাহসৰ প্ৰতীক দোহাই জুবিনক ঈশ্বৰ নসজাব নেতা দাস বিধায়ক বকো আপোনাক জনাই থওঁ জুবিন গাৰ্গক আমি ভাল পাওঁ মানে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক অস্বীকাৰ কৰাটো নহয় গোপীনাথ বৰদলৈক অস্বীকাৰ নকৰাকৈও জুবিন গাৰ্গক ভাল পাব পাৰি আপোনাৰ এই কথাখিনি কোনে মূৰত সোমোৱাই দিলে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নামটো সলনি কৰি জুবিন গাৰ্গৰ নামত দিব লাগে কিবা ভাল চিন্তাই কৰিছিল আপুনি কিন্তু গোটেই চিন্তাটো কুপথে গ'ল এটা অদ্ভুত কিবা এটা আপুনি নিজৰ মূৰ্খতা প্ৰমাণ কৰিলে আপুনি গোপীনাথ বৰদলৈৰ বিষয়ে একোৱেই নাজানে অথচ গোপীনাথ বৰদলৈ যিটো দলত আছে সেই দলটোকে আপুনি বিধানসভাত প্ৰতিনিধিত্ব কৰিছে তাৰ কাৰণে আপোনাক দোষ নিদিওঁ তাতকৈ ডাঙৰ দোষটো হ'ল আপোনাৰ দলটোৰ এই দলটোত চিন্তা কৰা মানুহ আছে থিংক টেংকাৰ বুলি যিসকলক কয় কৰ্ণধাৰ কমিটি আছে অনুশাসন কমিটি আছে এই বিধানসভাত কি উত্থাপন কৰিব কি নকৰিব এইবিলাক লৈ পেলাই দলৰ মাজত আপোনালোকৰ কোনো ধৰণৰ আলোচনা বিলোচনা নাই নেকি ফটছনে আহি পেলাই কৈ দিলে যে গোপীনাথ বৰদলৈৰ নামত থকা মানে হেৰিটো বিমানবন্দৰটো জুবিন গাৰ্গৰ নামত দি দিব লাগে এই অদ্ভুত প্ৰীতি ভাল নহয় এই অদ্ভুত প্ৰীতি বুলি নকয় আচলতে ই এক অদ্ভুত ধৰণৰ মানে মানসিক বেমাৰ এটা আপুনি কংগ্ৰেছ দলক কিবা বদনাম কৰি পেলাই বিজেপিলৈ আহিব খুজিছে সেইটো আপোনাৰ বেলেগ কথা
অন্য পথ অৱলম্বন কৰক কিন্তু নিজক ইমান তললৈ নমাই দি এনেধৰণৰ অদ্ভুত কথাকাণ্ডবোৰ নকৰিব কাৰণ এইবিলাক ধেমালি মানুহে চাই থাকি আৰু ভাল নোপোৱা হৈছে আৰু কংগ্ৰেছ দলকো কৈ থওঁ যে আপোনালোকে দলৰ ভিতৰত থকা এই কীটাণুবোৰ এই কীটবোৰ ধ্বংস কৰক ধ্বংস কৰি নতুনকৈ ভাবক যে নতুনকৈ ৰাইজক কিবা প্ৰকাৰে আপোনালোকে আশাৰ বাট দেখুৱাব পাৰে নেকি মোৰ পোনপটীয়া প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যে অসমখন জনজাতীয় ৰাজ্য হলে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ব্ৰাহ্মণ লোক অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বাবেই তেখেতে অসমখনক জনজাতীয় ৰাজ্য হোৱাটো নিবিচাৰে নেকি এয়া মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পোনপটীয়া প্ৰশ্ন তেখেতে নিবিচাৰে নেকি অসমৰ যি খিলঞ্জীয়া অসমীয়া সেই অসমীয়াসকল সুৰক্ষিত হোৱাটো অসমৰ ভূমি সুৰক্ষিত হোৱাটো তেখেতলোকে নিবিচাৰে নেকি তেখেতলোকে কেৱল খালি তেখেতলোকৰ যি RSSে মনুসংহিতা লাগু কৰিবৰ কাৰণে লাগি আছে বা তেওঁলোকে নিজেও লাগি আছে সেইকাৰণে তেওঁলোকে কি অসমখনক লেবৰেটৰী হিচাপে ব্যৱহাৰ কৰিছে নেকি যে আজি এটা জাতি গুচতাই দিব আন এটা জাতিৰ বিপক্ষে কাজিয়া লাগিবলৈ আজি কুকুৰাঝাৰত যি মানে এটা দুৰ্ঘটনা সংঘটিত হৈছে আমি মৰ্মাহত হৈছোঁ আৰু ইয়াৰ বাবে পোনপটীয়াকৈ আমি দায়ী কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ তেখেতৰ প্ৰত্যক্ষ উচতনিত আজি এই বড়ো মানে জনজাতীয় ছাত্ৰ সংগঠনৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কৰিবলৈ বাধ্য হৈছে বুলি আমি অনুধাৱন কৰিব পাৰিছোঁ এইবাবেই যে সিদিনাখনি সোণাপুৰত যিখন ট্ৰাইবেল লোকসকলৰ এখন মিটিং হৈছিলে তাত কিন্তু স্পন্সৰ বিজেপিয়ে কৰিছিলে সেই কিন্তু কথা আমি বিভিন্ন তথ্যৰ পৰা আমি গম পাইছোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এফালে হাফ হৈ খুটে আৰু আনফালে তেখেতে বেজ হৈ জাৰিবলৈ যি চেষ্টা কৰি আছে অসমৰ জাতি জনগোষ্ঠীসকলক লৈ আমি সাংঘাতিক ধৰণেৰে মৰ্মাহত হৈছোঁ প্ৰতিবেদন দাখিল হ'ল অন্তিম দিনা অন্তিম মুহূৰ্তত আৰু কোনো সুযোগ নাপালে কিন্তু এই ক্ষেত্ৰত আলোচনাৰ বাবে এইটো তেওঁলোকৰ কৌশল চাওক কিবা এটা বিষয়ৰ ওপৰত যদি তেখেতলোকৰ সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও নকৰিলেহেঁতেন তেওঁলোকৰ যি কাৰ্য তাৰ পৰা এটাই প্ৰতীয়মান হৈছে যে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ হৈছে যাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যৰ পিছত লুকাবলগীয়া এটা স্থিতি তেওঁলোকে নিজে তৈয়াৰ কৰি লৈছে এতিয়া চাওক আজি আপোনাৰ এই বিষয়টোক লৈ আপুনি আজি যিটো টক শ্ব' পাতিছে তালৈ বিজেপিৰ যোনজন বিধায়ক তেখেতে কিন্তু নাহিলে কিয় নাহিলে সেই কথাটো অসমবাসীৰ ৰাইজে নিশ্চয় চাব যেতিয়া এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি হয় যিবোৰ বিজেপিয়ে নিজে উচতাই ৰাইজক বিপথে পৰিচালিত কৰে সেইবোৰত যেতিয়া তেওঁলোকে উত্তৰ দিবলৈ অক্ষম হয় তেতিয়া কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখে আৰু বিশেষকৈ আমি দেখিছোঁ যে এই ছয় যোনটো জনজাতিকৰণ এইটো তেওঁলোকৰ এতিয়াৰ প্ৰতিশ্ৰুতি নহয় বিগত 10 বছৰৰ আগত তেখেতলোকৰ যি সেই সময়ৰ ৰাজনাথ সিং ডাঙৰীয়া আছিলে গৃহমন্ত্ৰী হিচাপে তেওঁৰ উপস্থিতিটো ৰাজ্যিক বিজেপি অসম ৰাজ্যিক বিজেপিয়ে প্ৰস্তাৱ লৈছিল 2015 চনত যে আমাৰ চৰকাৰ আহিলে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম তাৰ পিছতো তেখেতলোকৰ জনজাতি মানে বিভাগৰ মন্ত্ৰী জুৱেল উৰাম ডাঙৰীয়ায়ো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু গালু বালু সব যেন খোলাকুটিৰ তাল তেওঁলোকে এই সমগ্ৰ কথা বতৰা তেওঁলোকে তালি টুপুলা বান্ধি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰাৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰিলে তেওঁলোকে অসমীয়াক সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ আচলতে কোনো ইচ্ছা নাই এইভাবে ইচ্ছা নাই নেকি মোৰ পোনপটীয়া প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যে অসমখন জনজাতীয় ৰাজ্য হলে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ব্ৰাহ্মণ লোক অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বাবেই তেখেতে অসমখনক জনজাতীয় ৰাজ্য হোৱাটো নিবিচাৰে নেকি এয়া মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পোনপটীয়া প্ৰশ্ন তেখেতে নিবিচাৰে নেকি অসমৰ যি খিলঞ্জীয়া অসমীয়া সেই অসমীয়াসকল সুৰক্ষিত হোৱাটো অসমৰ ভূমি সুৰক্ষিত হোৱাটো তেখেতলোকে নিবিচাৰে নেকি তেখেতলোকে কেৱল খালি তেখেতলোকৰ যি RSSে মনুসংহিতা লাগু কৰিবৰ কাৰণে লাগি আছে বা তেওঁলোকে নিজেও লাগি আছে সেইকাৰণে তেওঁলোকে কি অসমখনক লেবৰেটৰী হিচাপে ব্যৱহাৰ কৰিছে নেকি যে আজি এটা জাতি গুচতাই দিব আন এটা জাতিৰ বিপক্ষে কাজিয়া লাগিবলৈ আজি কুকুৰাঝাৰত যি মানে এটা দুৰ্ঘটনা সংঘটিত হৈছে আমি মৰ্মাহত হৈছোঁ আৰু ইয়াৰ বাবে পোনপটীয়াকৈ আমি দায়ী কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ তেখেতৰ প্ৰত্যক্ষ উচতনিত আজি এই বড়ো মানে জনজাতীয়
ছাত্ৰ সংগঠনৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কৰিবলৈ বাধ্য হৈছে বুলি আমি অনুধাৱন কৰিব পাৰিছোঁ। এইবাবেই যে সিদিনাখনি সোণাপুৰত যিখন ট্ৰাইবেল লোকসকলৰ এখন মিটিং হৈছিলে তাত কিন্তু স্পন্সৰ বিজেপিয়ে কৰিছিলে। সেই কিন্তু কথা আমি বিভিন্ন তথ্যৰ পৰা আমি গম পাইছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এফালে সাপ হৈ খুটে আৰু আনফালে তেখেতে বেজ হৈ জাৰিবলৈ যি চেষ্টা কৰি আছে অসমৰ জাতি জনগোষ্ঠীসকলক লৈ আমি সাংঘাতিক ধৰণেৰে মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ যি মানে এই মনোভাৱনা, তেখেতৰ যে সদ্ভাৱনা নাই আমাৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ, সেয়া কিন্তু তেখেতে পদে পদে আচলতে এইবিলাক প্ৰতিফলিত হৈ আহিছে। আৰু আমি দেখা পাইছোঁ বাৰম্বাৰ আমাৰ 6 জনগোষ্ঠীৰ লোকসকলে বাৰে বাৰে কৈ আছে যে আমি সংঘাত নিবিচাৰোঁ। সংবিধানৰ আওতাৰ ভিত্তিত প্ৰয়োজন সাপেক্ষে সংবিধান সংশোধন কৰি হ'লেও মানে জনজাতিকৰণ দিয়াৰ ব্যৱস্থাটোহে আমি বিচাৰিছোঁ। কিন্তু তেনেস্থলত যি সময়ত জনজাতীয় লিডাৰসকলে যিসকলে ইতিমধ্যে জনজাতিৰ মৰ্যাদা পাইছে সেই লিডাৰসকলে নোকোৱাৰ আগতে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে জনজাতীয় লিডাৰসকলৰ আপত্তি আছে। তেতিয়ালৈকে কিন্তু কোনো আদিত্য খাকলাৰী, কোনো টংকেশ্বৰ ৰাভা এইসকলে কিন্তু কেতিয়াও প্ৰতিবাদ কৰা নাছিলে যেতিয়া এইষাৰ মন্তব্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছিল। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো উচতাই দিলে, যাৰ ফলত আদিত্য খাকলাৰী ডাঙৰীয়া হওক বা টংকেশ্বৰ ৰাভা ডাঙৰীয়াই হওক আহি বিভিন্ন ধৰণৰ সেইটো ডাঙৰ কথা। আৰু তেওঁলোকে এই শংকাৰ কাৰণ কি, কিয় তেওঁলোকে ভয় খাইছে যে সংৰক্ষণ তেওঁলোকৰ বাবে কমি যাব বা আন যিসমূহ সমস্যাৰ সন্মুখীন হ'ব অনাগত সময়ত, সেই বিষয়সমূহ মন কৰিবলগীয়া। কাৰণ যদিহে জনজাতিকৰণ কৰা হয় তেতিয়া হয়তো প্ৰায় 1 কোটিমান লোক হ'বগৈ। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के बिना न थमेगा ये संग्राम।